ভিডিঅ' দিছোঁ তাৰ কাৰণে কেইগৰাকী মানে মোক কেকৰ মানে স্পঞ্জটো বনাই দেখাব কৈছিল, বেক কৰি দেখাব কৈছিল। তাৰ কাৰণে ভাবিলোঁ আজি কেকৰ স্পঞ্জটো মই কেনেধৰণে তৈয়াৰ কৰোঁ ঘৰতে অতি সহজে, তাকে ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। মই আজি এটা 700 গ্ৰাম কেকৰ মানে বেটাৰ তৈয়াৰ কৰিব লৈছোঁ। তাৰ কাৰণে মই 3টা কণী দিছোঁ। এতিয়া এডাল বিটাৰৰ সহায়ত মই কণীখিনি ফেটি ল'ম। আপোনালোকে যদি এনেকুৱা হেণ্ড ব্লেণ্ডাৰ দিও ফেটিব বিচাৰে এইটো দিও পাৰে। মোৰ ওচৰত বিটাৰ আছে, সেইবাবে মই বিটাৰে দিয়ে ফেটিম। গুড়ি কৰি লোৱা চেনি ব্যৱহাৰ কৰিম। এতিয়া ইয়াতে মই মেজাৰিং কাপেৰে 1/2 কাপ চেনি আৰু মই 700 গ্ৰামৰ কাৰণে আৰু অকণমান চেনি ব্যৱহাৰ কৰিম। আৰু অকণমান চেনি দি দিছোঁ। দি পেলাই এইখিনি পুনৰবাৰ ফেটিব লাগিব। ইয়াতে এতিয়া আমি ৰিফাইন অইল বা মেল্টেড বাটাৰো দিব পাৰে। 1/4 কাপ। পুনৰ এইখিনি ভালদৰে ফেটিব লাগিব। ইয়াতে 2-3 টোপমান এচেঞ্চ দিব। আপোনালোকে যি এচেঞ্চ ব্যৱহাৰ কৰে তাকে দিব। মই ভেনিলা দিছোঁ। মই এতিয়া ইয়াতে 1 কাপ ময়দা দিছোঁ। 1/2 টিস্পুন সোডা, 1 টিস্পুন বেকিং পাউডাৰ, চিকুট নিমখ। এতিয়া অলপকৈ চালি এনেদৰে হেণ্ড ব্লেণ্ডাৰে অলপকৈ চালি মিক্স কৰিব যাতে এয়াৰটো নোসোমায়, আৰু এনেদৰে এটা ছাইডতে ঘূৰাব যাতে এয়াৰটো সোমাই নাযায়। আৰু অলপ চালিম, আকৌ মিক্স কৰিম। কাট এণ্ড ফল্ড এনেকৈ ঘূৰাই এনেকৈ দিব, এনেকৈ ঘূৰাই এনেকৈ দিব। অলপকৈ দিব, একেবাৰে দিলে মিক্স কৰিব বেয়া হয়। অলপকৈ দি মিক্স কৰিব। আকৌ এনেকৈ দিব, এনেকৈ দিব, এনেকৈ দিব। এতিয়া বেটাৰটো অকণ ঠিক হৈছে, তাৰ কাৰণে মই অকণমান গাখীৰ দি মই আমুল তাজা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো গাখীৰ ইউজ কৰিব পাৰে। আৰু 1 চামুচ লাগিব। এতিয়া স্পেটচুলা এখন দি ভালকৈ মিক্স আপ কৰি দিম যাতে ইয়াৰ মাজত এয়াৰটো সোমাই নাথাকে আৰু বেটাৰটো ধুনীয়াকৈ মিলি যায়। এয়া চাওক কিমানটো ডাঠ পাতল হ'ব লাগিব। এনেকৈ পেলালে এটা ৰিবনৰ নিচিনাকৈ কৰিব লাগে।
এতিয়া এনেদৰে কেক টিন ল'ব। ইয়াতে অকণমান ৰিফাইন দিম। এনেদৰে চাৰিওকাষে লগাই দিব লাগিব যাতে কেকটো লাগি নাযায়। এতিয়া এই বেটাৰখিনি কেক টিনটোত ঢালি দিছোঁ। অলপ এনেকৈ টেপ টেপ কৰি দিব লাগিব যাতে ইয়াৰ মাজত থকা এয়াৰবোৰ ওলাই যায়। 10 মিনিটৰ কাৰণে প্ৰিহিট হ'বলৈ দিব। মই চচপেনত কেক বনাওঁ, যিহেতু এয়া মোৰ 15 মিনিটৰ কাৰণে প্ৰিহিট হৈ গ'ল। ফ্ৰেমত 40-45 মিনিটৰ কাৰণে বেক হ'ব দিম। হৈ গৈছে। এতিয়া মই চাওঁ কেকটো কেনেকুৱা হৈছে আৰু কেকটো ভিতৰৰ পৰা সিজিছে নে নাই চেক কৰি চাবৰ কাৰণে এখন চাকু এনেকৈ মাজত ভৰাই দিব। এয়া চাওক, মোৰ লাগি অহা নাই চাকুখনত, তাৰমানে মোৰ কেকটো ৰেডি হৈ গৈছে। কিমান ধুনীয়া হৈছে চাওক। এয়া চাওক কেকটো কিমান ধুনীয়া স্পঞ্জি আৰু বগা হৈছে আৰু স্মুথ হৈছে ধুনীয়া। এয়া ঠিক আছে, তেন্তে আপোনালোকে ট্ৰাই কৰি চাব। যিসকলেতো জানে তেওঁলোকে বনায়, আৰু যিসকলে নাজানে এইদৰে অতি সহজতে ঘৰতে এটা সুন্দৰ কেক তৈয়াৰ কৰিব পাৰি খুব কম বস্তুৰে। কাটি দেখাইছোঁ কেকটো কিমান কোমল আৰু স্পঞ্জি হৈছে। এইটো যিহেতু মই আইচিং কৰিম তাৰ কাৰণে মই লেয়াৰ হিচাপে কাটি দিছোঁ। এইটো ভিডিঅ'ত আপোনালোকক আইচিং কৰি দেখালে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। তাৰ বাবে মই নেক্সট ভিডিঅ'ত ইয়াৰ ডেকোৰেশ্যন কেনেদৰে কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব। ধন্যবাদ।